সংগীত শিল্পী সাংস্কৃতিক কৰ্মী তথা সুৰকাৰ মাধুৰ্য বুঢ়াগোহাঁইলৈ ধেমাজিবাসীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন ৯০ দশকত অসমৰ সংগীত জগতখনত খলকনি সৃষ্টি কৰা ধেমাজিৰ বঙালীমাৰী গাঁৱৰ সন্তান মাধুৰ্যই মঙলবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে কেইমাহমানৰ আগৰ পৰা বৃক্ক ৰোগত আক্ৰান্ত হৈ মঙলবাৰে দিল্লীত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় শিল্পীগৰাকীৰ আজি শিল্পীগৰাকীৰ নশ্বৰদেহ ধেমাজি আহি পোৱাৰ পিছতেই কেইবাটাও দল সংগঠনে শিল্পীগৰাকীলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৯০ দশকৰ বিহুগীতৰ কেছেটৰ অন্যতম জনপ্ৰিয় শিল্পী মাধুৰ্য গোহাঁইয়ে পচুৱা সোণালী বুকুৰমণি মালতী বলিয়া বসন্ত মৰম পচুৱা ৰাংঢালী আদি প্ৰায় ৩০০ বিহুগীত আৰু বিহুসুৰীয়া আধুনিক গীতত কণ্ঠদান কৰাৰ লগতে কেইবাটাও গীত ৰচনা কৰিছিল মাধুৰ্য বুঢ়াগোহাঁইয়ে অসমৰ এগৰাকী পৰিচিত কণ্ঠশিল্পী সুৰকাৰ মাধুৰ্য বুঢ়াগোহাঁই আৰু মাধুৰ্য বুঢ়াগোহাঁই আমাৰ মাজৰ পৰা ইতিমধ্যে আঁতৰি গৈছে আৰু ধেমাজিৰ এইগৰাকী সংগীত শিল্পীক আজি ধেমাজিবাসী ৰাইজে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে মই দেখুৱাইছোঁ এটা পৰিৱেশ এটা শোকাকুল পৰিৱেশ আৰু ৰাজহুৱাভাৱে আজি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে ধেমাজিৰ বিভিন্ন জাতীয় দল সংগঠনৰ প্ৰতিনিধিবৰ্গই আজি এই ৰাজহুৱাভাৱে ইয়াতে ধেমাজি কাছাৰী মন্দিৰৰ সমীপত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে 1998 চনত আচলতে তেওঁৰ জীৱনৰ এটি গীত সবাতোকৈ জনপ্ৰিয় গীত আছিল আৰু জীৱনত মই এবাৰহে যেন ডাঙৰ ভুল কৰিলোঁ সেই গীতটি ইতিমধ্যেই আচলতে ৯০ দশকৰ বা ৮০ দশকৰ যিসকল লোক যিসকলে আচলতে বা তাৰ পূৰ্বৰ লোকসকলে যথেষ্ট সমাদৃত হৈছিল আৰু নতুন প্ৰজন্মৰ মাজত সেইগৰাকী কণ্ঠশিল্পীয়ে নতুন নতুন সৃষ্টি কৰিবলৈ প্ৰয়াস কৰিছিল শেহতীয়াকৈ তেওঁ সংগীত জগতখনৰ পৰা আঁতৰি আছিল যদিও যোৱা ২ বছৰ পূৰ্বৰ পৰা পুনৰ তেওঁ সংগীত জগতলৈ ঘূৰি আহিছিল আৰু আজি মাধুৰ্য বুঢ়াগোহাঁই অকালতে যিহেতু ধেমাজিবাসীক কন্দুৱাই আঁতৰি গৈছে মই শেষ শ্ৰদ্ধাঞ্জলি দৃশ্যাংশ দেখুৱাইছোঁ আৰু সমান্তৰালভাৱে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিবৰ্গ আছে আমি তেখেতলোকৰ পৰা কিছু জানিবলৈ প্ৰয়াস কৰিম যিহেতু অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধি আছে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি আছে আমি তেখেতলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু মাধুৰ্য বুঢ়াগোহাঁই এগৰাকী কেৱল মাত্ৰ শিল্পী নহয় এগৰাকী সচেতন সমাজকৰ্মী আছিল ধেমাজি নহয় অসমৰ এগৰাকী পৰিচিত তেওঁক হয়তো বহুত অসমীয়া লোকে পূৰ্বতে জানিছিল কিন্তু মাজত তেওঁ ক'ৰবাত এই সংগীত জগতৰ পৰা আঁতৰি আছিল আজি আমাৰ মাজত নাই আজি ৰাজহুৱাভাৱে শেষ শ্ৰদ্ধাঞ্জলি কি ক'ব এই বা শোকাকুল মুহূৰ্তত আমি প্ৰথমতেই ৯০ দশকতে সমগ্ৰ অসমৰ ৰাইজৰ অন্তৰত বিহুগীতেৰে সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা মাধুৰ্য বুঢ়াগোহাঁই যি মৃত্যু হ'ল তাৰ বাবে আমি মৰ্মাহত হৈছোঁ দুখ প্ৰকাশ কৰিছোঁ আৰু তেওঁৰ বিদেহী আত্মাৰ সদ্গতি আমি কামনা কৰিছোঁ তো মাধুৰ্য বুঢ়াগোহাঁই এটা সময়ত তেওঁৰ গানে সমগ্ৰ অসমৰ আকাশ বতাহ কঁপাই তুলিছিল তেওঁ ২০০ৰো অধিক গানত তেওঁ কণ্ঠদান কৰিছিল তেওঁ গান তেওঁ গোৱাই নহয় তেওঁ গান বহুত ধুনীয়া ধুনীয়া গান তেওঁ লিখি উলিয়াইছিল তাৰ পৰৱৰ্তী পৰ্যায়ত বহু সময় তেওঁ বিৰতি ল'লে আৰু অতি শেহতীয়াকৈ তেওঁ পুনৰ বিহুগীত গোৱাৰ এটা তেওঁ প্ৰয়াস চলাইছিল তো আমি সেই তেওঁৰ যি প্ৰয়াস তেওঁৰ যি সপোন আধৰুৱা হৈ ৰ'ল আমি আজি এই দিনটোত আমি তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু তেওঁৰ যি অকল বিহুগীতে নহয় ধেমাজি জিলাৰ প্ৰতিটো অনুষ্ঠানৰ লগত তেওঁ ওতঃপ্ৰোতভাৱে জড়িত আছিল প্ৰতিটো কামত আগবাঢ়ি গৈছিল আৰু তেওঁ এনেকুৱা এজন ব্যক্তি আছিল যে তেওঁ বন্ধুবৰ্গৰ মাজত খুব জনপ্ৰিয় আছিল আৰু প্ৰতিজন বন্ধুৰ লগত তেওঁ সাহসেৰে সন্মুখৰ পৰা তেওঁ থিয় দিবৰ কাৰণে চেষ্টা কৰিছিল আৰু কোনোবাৰ কেতিয়াবা বিপদ আপদৰ সময়ত তেওঁ সদায় সাহস দিছিল প্ৰেৰণা দিছিল আৰু এনেকুৱা এজন যুৱক আজি অকালতে আমাৰ মাজৰ পৰা হেৰাই যোৱাত আমি অতি মৰ্মাহত হৈছোঁ